মানস ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছে বিৰল প্ৰজাতিৰ পিগমি হগ। মানস ৰাষ্ট্ৰীয় উদ্যানত পিগমি হগ কনজাৰভেশ্যন প্ৰগ্ৰেম PHGPৰ দ্বাৰা 9টা বন্দী প্ৰজনন পিগমি হগ মুকলি কৰি দিয়া হয়। 2020 চনৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনত পঞ্চমবাৰৰ বাবে পিগমি হগ মুকলি কৰি দিয়া হৈছে। বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল বনৰীয়া গাহৰি পিগমি হগ সংকটজনকভাৱে বিপন্ন। PHGPৰ লক্ষ্য হৈছে বাসস্থান ব্যৱস্থাপনাৰ জৰিয়তে তেওঁলোকৰ জনসংখ্যা পুনৰুদ্ধাৰ কৰা। CRPFৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পদোন্নতি পায় ছুইপাৰ আৰু পিয়নে। অৰ্ধসামৰিক বাহিনীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ছুইপাৰ আৰু পিয়ন হিচাপে কৰ্মৰত মুঠ 217 জন CRPF জোৱানক পদোন্নতি দিয়া হয়। দিল্লীস্থিত মুখ্য কাৰ্যালয়কে ধৰি বাহিনীটোৰ বিভিন্ন কাৰ্যালয়ত ৰেংক পাইপিং অনুষ্ঠান অনুষ্ঠিত হয়। CRPFৰ সঞ্চালক প্ৰধান AD সিঙে কয় যে তেওঁলোকক কনিষ্টেবলৰ পৰা হেড কনিষ্টেবল পদবীলৈ উন্নীত কৰা হৈছে। ইৰানে আক্ৰমণৰ বাবে সাজু হোৱা বুলি আমেৰিকাই কোৱাৰ পাছত ইজৰাইলত ভাৰতীয়সকলৰ বাবে পৰামৰ্শ জাৰি কৰিছে চৰকাৰে। ইৰানে ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইল আক্ৰমণ কৰিবলৈ সাজু বুলি আমেৰিকাই কোৱাৰ পিছত ইজৰাইলত থকা ভাৰতীয় দূতাবাসে কয় যে এই অঞ্চলত প্ৰচলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলত থকা সকলো ভাৰতীয় নাগৰিকক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াত লগতে কোৱা হৈছে যে দেশৰ ভিতৰত অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক আৰু সুৰক্ষা আশ্ৰয় শিবিৰৰ ওচৰত থাকক। দূতাবাসে পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। অভাৱনীয় বতৰৰ বাবে ভাৰতত মৃত্যুৰ সন্মুখীন হৈছে 1492 জন। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি 2024 চনৰ বাৰিষাত ভাৰতৰ চৰম বতৰৰ বাবে 1492 জন লোকৰ মৃত্যু হৈছিল। বানপানী আৰু বৰষুণ সম্পৰ্কীয় ঘটনাত 895 জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে ধুমুহা আৰু বজ্ৰপাতৰ ফলত 597 জন লোকৰ মৃত্যু হয়। ৱায়নাডত ভূমিস্খলন আৰু বানপানীৰ ফলত সৰ্বাধিক 397 জনৰ মৃত্যু হৈছে কেৰালাত। ভাৰতৰ ঔদ্যোগিক কৰ্মশক্তিৰ 15% তামিলনাডুৱে বহন কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা উদ্যোগৰ বাৰ্ষিক জৰীপ ASI 2022-23 অনুসৰি ভাৰতত সৃষ্টি হোৱা সকলো ঔদ্যোগিক চাকৰিৰ 15% তামিলনাডুৱে দেশৰ শীৰ্ষ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰতিবেদনত ভাৰতৰ ভিতৰতে সৰ্বাধিক কাৰখানা তামিলনাডুত আছে বুলিও প্ৰকাশ কৰা হৈছে। ভাৰতৰ মুঠ কাৰখানাৰ 15.56% আছে তামিলনাডুত। বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত জম্মু এণ্ড কাশ্মীৰৰ ভোটদানৰ হাৰ 65.65%। ECIৰ তথ্য অনুসৰি জম্মু কাশ্মীৰৰ তৃতীয় আৰু অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ হাৰ 65.65% ৰেকৰ্ড কৰা হৈছে। আজি ভোটদান কৰা 7খন জিলাৰ ভিতৰত চাম্বাই সৰ্বাধিক ভোটদানৰ হাৰ 73.45%, উধামপুৰত 72.91% আৰু কাঠুৱাত 70.53% ভোটদানৰ হাৰ। বাৰামুল্লাত সৰ্বনিম্ন ভোটদানৰ হাৰ 55.73%। CCIয়ে মেনকাইণ্ড ফাৰ্মা ভাৰত চিৰামৰ 13,630 কোটি টকা অধিগ্ৰহণক অনুমোদন কৰিছে। ভাৰত চিৰামছ এণ্ড ভেকচিন লিমিটেড BSV 13,630 কোটি টকা ক্ৰয়ৰ বাবে মেনকাইণ্ড ফাৰ্মাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ইণ্ডিয়ান কম্পিটিশ্যন কমিশ্যনে। জুলাই মাহত মেনকাইণ্ড এডভেণ্ট ইণ্টাৰনেশ্যনেলৰ পৰা BSVৰ 100% অংশীদাৰিত্ব ক্ৰয় কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল। BSVয়ে 28% সমন্বিত EBITDA মাৰ্জিনৰ সৈতে 24 বিত্তীয় বৰ্ষত 1,723 কোটি টকা ৰাজহ লাভ কৰিছে। এতিয়া সকলো এণ্ড্ৰইড ব্যৱহাৰকাৰীক বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে জেমিনি লাইভ। গুগলে সকলো এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে বিশ্বব্যাপী নিজৰ জেমিনি লাইভ বৈশিষ্ট্য মুকলি কৰিছে, যাৰ ফলত ইয়াৰ AI চেটবটৰ সৈতে ভইচ চেট কৰিবলৈ সক্ষম হৈছে। পূৰ্বতে জেমিনি এডভান্স গ্ৰাহকৰ বাবে উপলব্ধ এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলক বাক্যৰ জৰিয়তে AIৰ সৈতে যোগাযোগ কৰাত অনুমতি দিয়ে। বিনামূলীয়া ব্যৱহাৰকাৰীসকলৰ মৌলিক প্ৰৱেশ আছে যদিও প্ৰিমিয়াম গ্ৰাহকে 10টা পচন্দ ভইচটো নিৰ্বাচন কৰিব পাৰে। ফ্লেক্সিবল ৰেল বুকিংৰ বাবে ভাৰতীয় ৰেলৱে আৰম্ভ বিকল্প যোজনা। উৎসৱৰ বতৰৰ পূৰ্বে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে 6,000 বিশেষ ৰেলৰ ঘোষণা কৰাৰ পিছত ভাৰতীয় ৰেলৱে বিকল্প যোজনা নামেৰে পৰিচিত অল্টাৰনেট ট্ৰেইন একমডেশ্যন স্কিম প্ৰৱৰ্তন কৰিছে। এই আঁচনিৰ অধীনত যাত্ৰীসকলে একেলগে একাধিক ৰেল নিৰ্বাচন কৰিব পাৰে, যাৰ ফলত তেওঁলোকে এখন আসন উপলব্ধ ৰেলত যাত্ৰা কৰাত বিকল্প লাভ কৰিব পাৰে। জাপানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী শিগেৰু ইচিবা। জাপানৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী শিগেৰু ইচিবাই মঙ্গলবাৰে আনুষ্ঠানিকভাৱে জাপানৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ইয়াৰ পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা ফুমিও কিচিডাৰ ঠাইত 67 বছৰীয়া ইচিবাই স্থান লাভ কৰে।
জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা অৰ্থনৈতিক নিৰাপত্তা মন্ত্ৰী চানাই টাকাইচিৰ বিৰুদ্ধে ইচিবাৰ প্ৰতিদ্বন্দ্বিতা হৈছিল।